এভৰিৱান তোমালোকক আমাৰ ইউটিউব চেনেল অনেষ্ট লাৰ্ণাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো আমি এইখন ভিডিঅৰ জৰিয়তে 10 মাহ শ্ৰেণী সাধাৰণ গণিত অনুশীলনী 3.6 ৰ পাৰ্ট 1 আলোচনা কৰিম অৰ্থাৎ 1 নম্বৰ প্ৰশ্ন আমি আলোচনা কৰিম প্ৰশ্নলৈ যোৱাৰ আগতে যদি চেনেলখনত নতুন আহিছা তোমালোকে এনেকুৱা অতি প্ৰয়োজনীয় ভিডিঅ পাবলৈ চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি দিবা প্ৰথম প্ৰশ্নখন চাবা ৰৈখিক সমীকৰণৰ জোৰলৈ পৰিৱৰ্তন কৰি তলৰ সমীকৰণৰ জোৰ কেইটা সমাধান কৰা ইয়াতে চাবা যেটো চলক আছে হৰ হিচাপে আছে চলক যদি হৰলৈ থাকে তেনেহলে আমি এই গুটেই চলকৰ ভগ্নাংশটো আমি হৰ নথকা কিবা এটা ধৰি কিনে হৰ 1 থকা কিবা এটা ধৰি আমি এটো সমীকৰণলৈ বনাই লব লাগে বনোৱাৰ পিছত তোমাৰ ইচ্ছামতে যিকোনো এটা সূত্ৰ ব্যৱহাৰ কৰি ফৰ্মুলা ব্যৱহাৰ কৰি তুমি সমাধান কৰিব লাগে ৰৈখিক জোৰৰ সমাধানৰ ক্ষেত্ৰত তুমি অপনয়ন প্ৰতিস্থাপন আৰু বৰ্জগুণন পদ্ধতি পাইছা তোমাৰ সুবিধামতে যেটো সুবিধা হয় সেইমতে তুমি সমাধান কৰিবা এতিয়া আমি সমাধান কৰিম সলিউশন আমি সমীকৰণটো এতিয়া লিখিম 1/2x + 1/3y = 2 ইয়াতে চাবা আমি যেটো চলক আছে তাৰ পৰা আমি সংখ্যা সাইড কৰি দিম 1/2 * 1/x যদি আমি লিখো কাৰণ তলত আছে ওতে 2 হৰ হিচাপে আছে আমি হৰ হিচাপে ৰাখিছো ওপৰত 1 আছে 1 গুণ 1 2 * x twice x plus 1/3 * 1/y = 2 এতিয়া আমি কি কৰিম let 1/x মানে u আৰু 1/y মানে v 1/x মানে u ধৰিছো আৰু 1/y মানে v ধৰিছো তুমি p ধৰিব পাৰা q ধৰিব পাৰা তোমাৰ ইচ্ছা এতিয়া 1/2 1/x মানে u plus 1/3 v = 2 এতিয়া আমি লহাগু লৈ ভগ্নাংশটো নাইকিয়া কৰি দিম সো 2 আৰু 3 লহাগু কিমান 6 2 6 ত কেইবাৰ 3 বাৰ 3 গুণ 3 3u plus 3 6 ত কেইবাৰ 2 বাৰ 3 হয় 3 6 2 বাৰ 2 গুণ 2v = 2 এতিয়া চাবা 3u plus 2v 6 2 গুণ 6 হৰণ হৈ আছে ফালে গলে পূৰণ 6 2 গুণ কিমান হ'ব আমাৰ 12 6 2 গুণ 12 এতিয়া আমি তোমাৰ ইচ্ছামতে সমাধান কৰিব পাৰা প্ৰতিস্থাপনত কৰিলে সুবিধা হয় আমি প্ৰতিস্থাপনতে কৰিম সো আগতে ছুটি কৰা যায় নেকি না যায় গতি আমি এতিয়া কি কৰিম 3u = 12 2v প্লাসত আছে ইফালে আহিলে -2v আকৌ 3 পূৰণ হৈ আছে ইফালে গলে হৰণ 12 - 2v / 3 এটো হল আমাৰ ইকুৱেশন 1 এতিয়া আমি দ্বিতীয় সমীকৰণত এই মানটো আমি পাতি দিম দ্বিতীয় সমীকৰণটো আমি বনাই লম দ্বিতীয় সমীকৰণটো আছিল 1/3 আমি লিখিম আকৌ 1/3x plus 1/2y = 13/6 এতিয়া চাবা 1/3 * 1/x লিখিম plus 1/2 * 1/y লিখিম = 13/6 এতিয়া চাবা 1/x মানে আমি কি ধৰিছিলো 1/x মানে আমি ধৰিছিলো u plus 1/2 মানে ধৰিছিলো v = 13/6 1/3 u আৰু 1/2 v আমি দুইটা এতিয়া লহাগু লম 3 আৰু 2 কিমান 6 এতিয়া 3 6 কেইবাৰ 2 বাৰ 2 গুণ 2 2u plus 2 6 কেইবাৰ 3 বাৰ 3 গুণ 3 3v = 13/6 এতিয়া চাবা ইয়াৰো তলত 6 আছে ইয়াৰো তলত কি আছে 6 আছে গতে 6 6 আমাৰ ক্যান্সেল হৈ যাব 2u plus 3v = 13 আৰু তুমি কানি কোনা বৰ্জ পূৰণ কৰিও তুমি ক্যান্সেল কৰিব পাৰা এতিয়া আমি কি কৰিম ইউৰ মানটো পাতি দিম ইউৰ মান কি পাইছিলো 2 সবা আমি পাইছিলো 12 - 2v 12 - 2v / 3 plus 3v = 13 কৰপৰা পাইছো 1 ৰ পৰা এতিয়া 2 3 ৰ লগত কটাকটি না যায় গতিকে আমি কি কৰিম এতিয়া পূৰণ কৰি দিম 2 আৰু 12 যদি পূৰণ কৰো 24 - 2 গুণ 4v তলত 3 plus 3v = 13 এতিয়া চাবা 3v ৰ তলত একো নাই মানে 1 আছে আৰু ইয়াতে 3 তো আছেই 1 আৰু 3 লহাগু কিমান 3 এতিয়া 3 3ত কেবাৰ একবাৰ 1 ৰ লগত 24 পূৰণ কৰিলে 24 4v plus 3v ৰ তলত কিমান আছে 1 1 3ত কেবাৰ 3 বাৰ 3 3 গুণ 9v = 13 24 সোৱা 9v ৰ পৰা
4টা ভি গুছি গলে আমাৰ কেইটা ভি থাকিব 5টা ভি ইকুৱেল 3 হৰণ হৈ আছে ইফালে গলে পূৰণ 3 3 গুণ 9 3 1 গুণ 3 এতিয়া 24 প্লাছত আছে ইফালে গলে মাইনাছত 5b ইকুৱেল 39 মাইনাস 24 প্লাছত আছে ইফালে গলে মাইনাছত হৈছে এতিয়া চাবা 5 ভি লগত পূৰণ হৈ আছে ইফালে গলে হৰণ v ইকুৱেল 5 তলত হৰণ হল এতিয়া 9 ৰ পৰা 4 গলে আমাৰ কিমান থাকে 5 আৰু 3 ৰ পৰা 2 গলে আমাৰ কিমান থাকে 1 3 পৰা 2 গলে 1 থাকে অৰ্থাৎ 39 ৰ পৰা 24 মাইনাস হলে আমাৰ কিমান থাকে 15 এতেকে আমি v ইকুৱেল কিমান পালো 3 15 5 কেইবাৰ যায় 3 বাৰ যায় 5 15 3 বাৰ যায় এতিয়া আমি ইকুৱেশ্যন 1 ইমপ্লাইজ কৰি দিম ইকুৱেশ্যন 1 ত আমি কি পাইছিলো u ইকুৱেল সাবা u ইকুৱেল 12 minus 2v by 3 12 minus 2v by 3 এতিয়া 12 minus 2 v ৰ মান হল 3 by 3 12 3 দুই গুণ কিমান 6 by 3 এতিয়া 12 ৰ পৰা যদি 12 ৰ পৰা 6 গুছি গলে কিমান থাকে 6 তলত থাকিল 3 এতিয়া 6 3 6ত কেইবাৰ দুইবাৰ এতেকে সোৱা যেহেতু আমি u ইকুৱেল লৈছিলো 1 by x v ইকুৱেল আমি কিমান লৈছিলো 1 by y এতিয়া u ৰ মান আমি কিমান পালো u ৰ মান আমি পালো 2 1 by x v ৰ মান আমি কিমান পালো 3 ইকুৱেল 1 by y এতিয়া যদি আমি উল্টাই দিও এই মানটো সবা এতেকে 1 by 2 ইকুৱেল হৈ যাব x আৰু যদি 3 উল্টাই দিও 3 তত 1 আছে 1 by 3 ইকুৱেল y নিশ্চয় বুজি পাইছা x ৰ মান পালো 1 by 2 আৰু y ৰ মান পালো 1 by 3 আমি উল্টাই দিছো বা কানি কোনা পূৰণ তুমি কৰিব পাৰা গতিকে আমি উল্টাই দিছো ইয়াক উল্টাই দিলে 2 তলত 1 আছে 1 by 2 হৈ যাব x ক যদি আমি উল্টাই দিও দুই ফালে ইকুৱেশ্যন যদি থাকে দুই ফালে একে কাম কৰিব পাৰি আমি ইফালে উল্টাই দিছো x ৰ তলত 1 আছে x ইকুৱেল 1 by 2 হল y ইকুৱেল 1 by 3 হল নিশ্চয় বুজি পাইছা আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি 2 নম্বৰ প্ৰশ্নটো চাবা 2 নম্বৰ প্ৰশ্ন একে কথা আমি ভগ্নাংশ নথকা চলক ধৰি কিনে আমি সমীকৰণ বনাই যিকোনো এটা পদ্ধতিত সমাধান কৰিব লাগে সলিউশন দিয়া আছে 2 by root x plus 3 by root y equal 2 এতিয়া 2 into 1 by root x plus 3 into 1 by root y equal 2 তো সবা 2 এক গুণ কিমান 2 1 by root x এতিয়া 2 1 by root x মানে u plus 3 1 by root y মানে v equal 2 দি আমি যে তোমাৰ ইচ্ছা মতে সমাধান কৰিবা যিকোনো পদ্ধতিত কিন্তু আমি ইয়াতে যদি প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰো 2u আমি u ৰ মান উলাই লম 3b প্লাসত আছে ইফালে গলে মাইনাসত 2 পূৰণ হৈ আছে ইফালে গলে হৰণ 2 minus 3b by 2 ইকুৱেশ্যন আমাৰ 1 আকৌ সবা আকৌ আমাৰ দ্বিতীয় ইকুৱেশ্যন আছিল 4 by আমি ধৰি লম লেট 1 by root x 1 by root x equal u 1 by root y equal v এটা আমাগতে লিখা নাছিলো আমি এতিয়া লিখি দিলো ইয়াতে মানটো বহাই দিছো 1 by root x মানে u 1 by root y মানে v এতিয়া 4 by root x plus নাই মাইনাস আছে minus 9 by root y equal minus 1 ইয়াক আমি এনেকে লিখিব পাৰো 4 into 1 by root x minus 9 into 1 by root y equal minus 1 এতিয়া চাবা 1 by root x আমি কি ধৰিছিলো u গতিকে আমি ধৰিম 4 u সো একে হলে নাই 4 এক গুণ 4 তলত থাকিল root x 1 by root x মানে আমি কি ধৰিছো u minus 9 সোয়া 9 এক গুণ 9 লগত তলত কি আছে root y এতিয়া আমি 1 by root y মানে v ধৰিছিলো ইকুৱেল আমি কিমান পালো -1 এতিয়া আমি ইকুৱেশ্যন 1 ত u ৰ মানটো বহুৱাই দিম এতিয়া 4 into u ৰ মান আমি কিমান পাইছো 2 minus 3b by 2 minus 9v equal -1 এতিয়া 2 4 কেইবাৰ দুইবাৰ 2 দ্বিগুণ 4 2 3 গুণ 6 6b minus 9v equal -1 এতিয়া চাবা 4 প্লাসত আছে ইফালে গলে মাইনাসত -6v আৰু -9v -15v equal -1 -4
minus 15 v equal minus minus so 1 টকা ঋণত আছে আৰু 4 টকা ঋণ আছে দুইটাই মাইনাস যেহেতু গতিকে 5 টকা ঋণ আছে মাইনাস দুই ফালে আছে প্লাস হৈ যাব নহলে ক্যান্সেল হৈ যাব 15 পূৰণ হৈ আছে ফালে গলে হৰণ 5/15 এটেকে v equal সাবা 5 5ত কেবাৰ একবাৰ 15 কেবাৰ তিনিবাৰ v equal 1/3 আমি ইকুৱেশ্যন 1 ইমপ্লাইজ কৰিম এতিয়া ইকুৱেশ্যন 1 ত আছিল u equal 2 minus 3v by কিমান 2 এতিয়া সাবা 2 minus 3 ফিৰ মান পাইছো 1/3 বগনাহত আমি ইয়াতে বহাম by 2 এটা 3 3 কেবাৰ একবাৰ সাবা 2 minus 1 গুণ কিমান 1 by 2 এতিয়া আমি পালো সো 2 ৰ পৰা 1 গলে কিমান থাকিব 1 অৰ্থাৎ u equal পালো 1/2 1/2 এটো 2 1/2 যেহেতু e equal আমি ধৰিছিলো 1/√x v equal ধৰিছিলো 1/√y এতিয়া সাবা u ৰ মান আমি পালো 1/2 আৰু 1/2 equal √x y মান পাইছো আমি কিমান 1/3 equal 1/√y এতিয়া দুই ফালে স্কয়াৰ কৰা ৰুটটো আমি আঁতৰাই দিম 1/2 হোল স্কয়াৰ 1/√x হোল স্কয়াৰ 1/3 হোল স্কয়াৰ 1/√y হোল স্কয়াৰ এতিয়া সবা একক স্কয়াৰ কৰিলে 1 দুই এক স্কয়াৰ কৰিলে 4 ইকুয়াল 1 ক স্কয়াৰ কৰিলে 1 ৰুট স্কয়াৰ গুছি যাব x থাকিব 1 তিনক স্কয়াৰ কৰিলে 9 1/y এতিয়া যদি উল্টাই দিয়া কানি কোনা পূৰণ কৰা সোৱা 1 into x x 4 গুণ 4 1 into y y equal 9 নিশ্চয় বুজি পাইছা আমি এতিয়া x ৰ মান 4 পালো y মান 9 পালো পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 3 নম্বৰ প্ৰশ্নটো চাবা আমি ইয়াতো বগ্নাংশ নথকা চলক ধৰি কিনে আমি সমাধান কৰিম যিকোনো এটা পদ্ধতি সলিউশন চাবা ইয়াতে x টো হৰ হিচাপে আছে y টো লব হিচাপে আছে তুমি ইচ্ছা কৰিলে x টো ধৰিব পাৰা y টো নধৰিব পাৰা কিন্তু y টো তুমি ধৰিবও পাৰা তোমাৰ ইচ্ছা মতে সো এতিয়া 4/x 3y equal 14 এতিয়া 4 into 1/x plus 3y equal 4 14 1 4 14 let 1/x মানে আমি কি ধৰিব পাৰো u আৰু সিধা y মানে আমি কি ধৰিছো v এতিয়া 4u plus 3v equal 14 আমি যেহেতু প্ৰতিস্থাপনত কৰিম তোমাৰ ইচ্ছা মতে যিকোনো পদ্ধতিত কৰিবা আমি u ৰ মান উলাইলাম 4u equal 14 minus 3v 4 পূৰণ হৈ আছে ফলে গলে হৰণ 14 minus 3v by 4 equation 1 আকৌ সবা দ্বিতীয় সমীকৰণ 3/x minus 4y equal 23 এতিয়া 3 into 1/x minus 4y equal 23 আমি 1/x মানে u ধৰিছো আৰু y মানে কি ধৰিছো v equal 23 এতিয়া আমি কি কৰিম u ঠাইত ইকুৱেশ্যন 1 ত পা u মানটো বহুৱাই দিম আমি কিমান পাইছিলো 14 minus 3v বাই কিমান পাইছিলো আমি বাই পাইছিলো 4 তাৰ পিছত চাবা minus 4v equal 23 কল পৰা পাইছো 1 ৰ পৰা এতিয়া চাবা 3 4 তো হৰণ না যায় তো 4 আছে ওপৰ 3 আছে আমি কি কৰিম ওপৰ পূৰণ কৰি দিম 3 4 গুণ 12 ৰ দুই হাতত থাকিল 1 3 1 গুণ 3 হাতৰ একে 4 42 minus 3 3 গুণ 9v by 4 minus 4v equal 23 এতিয়া চাবা 4v ৰ তলত কি আছে 1 আছে 1 আৰু 4 লহাগু কিমান 4 4 4 কেবাৰ একবাৰ 42 পূৰণ 1 42 9v into 1 9v minus লগত আছে minus 4v ৰ তলত কিমান আছে 1 1 4 কেবাৰ 4 বাৰ 4 4 গুণ 16v equal 23 এতিয়া চোৱা 42 minus 9v আৰু 16v সো দুইটাই মাইনাসত আছে 9 টকা ঋণ আৰু 16 টকা ঋণ কিমান টকা ঋণ হ'ব তোমাৰ 25 টকা ঋণ 9 আৰু 16 যোগ কৰিলে 25 হয় মাইনাস মানে ঋণ ইকুয়াল সোয়া 4 হৰণ হৈ আছে ফালে গলে পূৰণ 4 3 গুণ 12 2 হাতত থাকিল 1 4 2 গুণ 8 আৰু একে 9 92 এতিয়া 42 প্লাসত আছে ফালে গলে মাইনাসত minus 25v equal 92 minus 42 প্লাসত আছে ফালে গলে মাইনাস
25v ইকুৱেল 2 ৰ পৰা 2 গলে 0 9 ৰ পৰা 4 গলে 5 এতিয়া মাইনাস 25 পূৰণ হৈ আছে ইফালে গলে হৰণ 50 বাই মাইনাস 25 তুমি অকল 25 টো লব পাৰা কিন্তু আমি মাইনাস 25 ও লৈছো তোমাৰ ইচ্ছা কিন্তু মাইনাস টো ইফালে গলে যেটো পূৰণ হৈ আছে প্লাস নহয় কি হ'ব ডাইৰেক্ট হৰণ হ'ব এটিকে v ইকুৱেল সবা 25 50 কেবা দুই বাৰ লগত আছে মাইনাস 2v মাইনাস টো তলত দিয়া ওপৰত দিয়া বা সাইডত দিয়া একে কথা এটি ইকুৱেচন 1 ইমপ্লাইজ কৰিম ইকুৱেচন 1 ত সবা ইকুৱেচন 1 ত আমি কি পাইছো u ইকুৱেল 14 minus 3v by কিমান 4 14 minus 3v 3v ঠাইত minus 2 পূৰণ কৰি দিম by 4 এতিয়া চাবা 14 minus minus কি হৈ যাব প্লাস 14 plus 3 2 গুণ 6 by কিমান 4 এতিয়া 14 আৰু 6 কিমান হয় 20 4 20 কেইবাৰ 5 বাৰ যেটো u equal 1 by x y equal v এতিয়া ইউৰ মান আমি কিমান পাইছো ইউৰ মান পাইছো 5 equal 1 by x আৰু y মান আমি কিমান পাইছো -2 এটিকে সোয়া যদি আমি এক উল্টাই দিও এনেকে কৰো সব পাঁচৰ তলত কিমান আছে 1 একো নাই মানে 1 আছে এক এক গুণ কিমান 1 কানি কোনা পূৰণ কৰিছো আমি 5 into x 5x এক এক গুণ 1 equal y equal -2 এতিয়া 5 পূৰণ হৈ আছে ইফালে গলে হৰণ 1 by 5 equal so x equal 1 by 5 y equal -2 আমি x ৰ মান পালো 1 by 5 y ৰ মান -2 এইখিনি ভিডিওটো আছিল তোমালোকে নিশ্চয় ভিডিওটো বুজি পাইছা যদি ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা অসুবিধা থাকে কমেন্টত জনাবা পৰৱৰ্তী ভিডিও লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে চাই লবা